চাবৰ বালিজানত ব্ৰহ্মপুত্ৰ খহনীয়াই লৈছে ভয়াৱহ ৰূপ। খহনীয়াত উটি গ'ল কোটি টকীয়া জিঅ'বেগৰ মথাউৰিৰ বৃহৎ অংশ। এফালৰ পৰা খহি গৈছে বালিজান চাহ বাগিচাৰ অংশ। খহনীয়া প্ৰতিৰোধৰ দাবীত বালিজানত ৰাইজৰ অৱৰোধ কাৰ্যসূচী গ্ৰহণ। আৰু এই মুহূৰ্তত সেই স্থানৰ পৰা আমাক পৰিৱেশ দেখুৱাব বিশ্বজিৎ ফুকনে। মই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ বালিজানত আৰু বালিজানত যি প্ৰবল গৰাখহনীয়া, এই গৰাখহনীয়া এতিয়া যোৱা দুটা দিনতেই মাথাউৰিৰ লগতে বৃহৎ অংশ উটুৱাই লৈ গৈছে আৰু তাৰ পিছতেই এতিয়া বগৈতলিয়াত এনেদৰে এতিয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। অইল খাদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অইল বন্ধ কাৰ্যসূচী যোৱাকালি ঘোষণা কৰিছিল। আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক পোনে পোনে পৰিৱেশটো দেখুৱাইছো। আৰু যিহেতু এতিয়া পানী কমাৰ লগে লগে চপৰা এফালৰ পৰা এতিয়া খহনীয়া আৰম্ভ হৈছে আৰু প্ৰবল খহনীয়া এতিয়া সমগ্ৰ অঞ্চলটোলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। দেখা পাইছিলো কালি আপোনালোকে সময়সীমা দিছিল প্ৰশাসনক, অইল বন্ধ কৰাৰ কথা কৈছিল, কিন্তু আজি পৰ্যন্ত কাম খহনীয়া প্ৰতিৰোধৰ বাবে কিবা কাম হৈছে নে? খহনীয়া কিমান আগবাঢ়িছে? খহনীয়া হয় কালি দেখাতকৈ আজি খহনীয়া সদায় বাঢ়িব লৈছে। গতিকে আমি কালিও দাবী জনাইছিলোঁ যে আমাৰ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যদি ডিপাৰ্টমেণ্ট কোনো পদক্ষেপ নলয় তেতিয়াহ'লে আমি অইল খাত বন্ধ কৰিম। কিন্তু অইল খাত আমি আজি গম পাই গৈছোঁ যে এই বন্ধ কৰা কাৰ্যসূচীটো আমি দুদিন সময় লৈছোঁ ৰাইজে। যদি আজি কাইলৈৰ ভিতৰত যদি আমাৰ ৰৌমীয়া গৰাখহনীয়াই সংগ্ৰাম মঞ্চ আৰু স্থানীয় ৰাইজে সহযোগত এই কাইলৈৰ ভিতৰত যদি এই কাম আমাৰ ডিপাৰ্টমেণ্টৰ বা প্ৰশাসনে কোনো গুৰুত্ব যদি নিদিয়ে তেতিয়াহ'লে কাইলৈৰ ভিতৰত আমি আকৌ কাইলৈ থাকি সোমবাৰে এটা ডাঙৰ জংগী আন্দোলন হ'ব। অইলৰ গাড়ী অহা যোৱা বন্ধ কৰি দিছে। আজিতো বন্ধ কৰা হৈছিলে, হয়। আপোনালোকে অহা কাইলৈ দিনটো সময়সীমা দিছে? কাইলৈ সময়সীমা বান্ধি দিছোঁ। কাইলৈৰ ভিতৰত যদি আমাৰ ইয়াত একো পদক্ষেপ নলয় গৰাখহনীয়াৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি ৰৌমীয়া সংগ্ৰাম মঞ্চ ইয়াত স্থানীয় ৰাইজে লগ লাগি এটা জংগী আন্দোলন কৰিম। গতিকে সেই ক্ষেত্ৰত ইমানখিনি আগ নবঢ়ালৈকে যদি প্ৰশাসনে সিদ্ধান্ত লয় তাৰ ক্ষেত্ৰত আমি ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ। গতিকে আমাৰ তৎকালীনভাৱে আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰে। গতিকে স্থানীয় ৰাইজৰ সহযোগত আৰু সংগ্ৰাম মঞ্চই এয়াই কি ক'ব? বহু দেখা পোৱা গৈছে বহু সময়ৰ পৰা এইবছৰ প্ৰায় খৰালি সময়ৰ পৰা খহনীয়া হৈছে। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিছিল, তাৰ পিছতো কিন্তু অলপো গুৰুত্ব নিদিলে, যাৰ ফলত এতিয়া মাথাউৰিটো খহনীয়াত যা গ'ল আৰু এতিয়া বাগিচাৰ ফালে সোমাই আহি আছে, সমগ্ৰ অঞ্চললৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। সঁচাকৈ ৰৌমীয়াৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা। কাৰণ বিগতৰ বছৰতে আমি চৰকাৰক দাবী জনাইছিলোঁ আৰু স্থানীয় ৰাইজে প্ৰতিবাদৰ ফলশ্ৰুতিত আমাৰ জিঅ'বেগৰ কামসমূহ আঁচনিসমূহ প্ৰস্তুত কৰিছিল। তেনে স্বত্বত খালি ঠিকাদাৰসমূহ যি গাফিলতি কৰিছে আমাৰ কামসমূহত, আমি সেইবোৰ দৃষ্টি ৰাখিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আৰু আমি মটক যুৱ ছাত্ৰ সন্মিলনে ইমানবাৰ প্ৰতিবাদ কৰাৰ ফলত আমাৰ কাৰ্যসূচীসমূহ যিজনে ৰাইজে সহায় সহযোগিতা কৰিছিল আৰু সেই ফলশ্ৰুতিতে যাতে জিঅ'বেগৰ কামসমূহ আঁচনিসমূহ প্ৰস্তুত কৰিছিল আৰু এইডোখৰ যাতে কেনেধৰণৰ তাৰমানে জিঅ'বেগৰ কামসমূহ আঁচনিসমূহ ৰূপায়ণ কৰিছিল। কিন্তু সেই ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক পানী এতিয়া গৰা খহিবলৈ ধৰিছে, আপোনালোকে দেখিছে বহুতখিনি গৰা খহি পিনি তাৰমানে ৰাইজৰ যিটো সহায় যিটো মানে এতিয়া ৰাইজৰ দশা হৈছে, ৰাইজৰ যিখিনি কৃষিসমূহ আছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুওৱাৰ বাবে।